বিল্ডিং উদ্বোধনী অনুষ্ঠান আছিলে 2017 চনত আমি আমাৰ ইংলিছ স্কুলৰ প্ৰথম বিল্ডিঙৰ খুঁটি উদ্বোধন কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি 7টা বছৰ আমি পাৰ কৰিছোঁ। আমাৰ নতুন আৰু ক্লাছৰুম তথা বিভিন্ন ফেচিলিটিছৰ কাৰণে আমাৰ ৰুমৰ প্ৰয়োজন হৈছিলে। সেই হিচাপে আমি আৰু উন্নত শিক্ষা ব্যৱস্থাৰ কাৰণে আমি নতুন বিল্ডিঙৰ উদ্বোধন আজি কৰিলোঁ। অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ কাৰণে মানে ক্লাছৰুম এটা বনোৱা হৈছে। অনাগত দিনত আমাৰ এই অঞ্চলৰ যিমানখিনি দুখীয়া ছাত্ৰ ছাত্ৰী আছে, আমি আমাৰ স্কুলত খুব কম খৰচতে এই অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰী আছে আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি ভাবোঁ যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যাতে বিদেশত যায় লাখ লাখ টকা খৰচ কৰি যিখিনি শিক্ষা তাৰ পৰা আহৰণ কৰি আহে গ্ৰহণ কৰে, সেইখিনি শিক্ষা যাতে আমি কিছু পইচাৰ বিনিময়ত আমি আমাৰ ওচৰতে ব্যৱস্থা কৰিব পাৰোঁ। আমাৰ হোষ্টেলৰ অভাৱ আছিলে, এই বছৰ আমি নতুনকৈ হোষ্টেলৰ ব্যৱস্থা কৰিম, যাৰ কাৰণে আমাৰ আৰু ৰুমৰ প্ৰয়োজন হৈছিলে। তাৰপিছত আমাৰ শিক্ষানুষ্ঠানত আগৰে পৰা স্পৰ্টছ তথা কালচাৰেল বিভিন্ন ক্ষেত্ৰত আমি কিছুমান টিচাৰৰ জৰিয়তে ভাল প্ৰশিক্ষণৰ ব্যৱস্থা আগৰে পৰা কৰি আছিলোঁ, কিন্তু সেইবিলাকৰ ক্ষেত্ৰতো আৰু উন্নত কৰাৰ কাৰণে আমাৰ ঠাইৰ অভাৱ আছিলে। সেইখিনি অভাৱ এই বছৰ আমি পূৰণ কৰাৰ বাবে চেষ্টা চলাইছোঁ। হয়, এই এৰোমা ইংলিছ স্কুলে আমাৰ যোৱা 7-8 বছৰে আমাৰ এই অঞ্চলত শিক্ষাৰ এটা বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু তেওঁলোকৰ ইয়াতে যিখিনি সুবিধা আছে এই সুবিধা থকাৰ উপৰিও আমাৰ বহুত অভিভাৱক অভিভাৱিকা আছে যে তেওঁলোকৰ ল'ৰা ছোৱালীক ইচ্ছা সত্ত্বেও মানে ক্লাছৰুমৰ অভাৱত মানে ঠাই দিব পৰা হোৱা নাছিল। সেই হেতুকে আমাৰ যিসকল ট্ৰাষ্টে ইয়াতে এই স্কুলৰ ব্যৱস্থা কৰিছিল তেওঁলোকৰ এটাই লক্ষ্য হ'ল যে আমাৰ প্ৰত্যেকজন পৰিয়ালৰ ল'ৰা ছোৱালীক যাতে আমাৰ ইয়াতে আনি পঢ়ুৱাব পাৰোঁ আৰু সেই উদ্দেশ্যে তেওঁলোকে যাতে থকা মেলাৰ বা ক্লাছৰুমৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে নতুনকৈ ভৱন এটা আজি আধাৰশিলা স্থাপন কৰিলে, যে অহাবাৰ বা 2 বছৰৰ ভিতৰত যাতে এইখিনি বিল্ডিং সমাপ্ত হয় আৰু ইয়াত যাতে আমাৰ এই সমাজৰ আমাৰ এই অঞ্চলৰ বহৰী, চেঙা, বাটগাঁও বা বহৰী ৰিজাৰ্ভ, হৰিপুৰ ইত্যাদি কৰি যিমানবিলাক অভিভাৱক আছে তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে ইয়াতে আনি পঢ়ুৱাব পাৰে তাৰ ব্যৱস্থা এইখন স্কুলত যথেষ্ট পৰিমাণে সুবিধা থাকিব বুলি আমি আশা কৰিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি আমাৰ যিসকল ট্ৰাষ্ট আছে তেওঁলোকে আমাৰ লগত আলোচনা কৰিয়ে যে তেওঁলোকৰ যে এখন নতুন ভৱন লাগে এইখিনি তেওঁলোকে আমাৰ লগত ব্যক্ত কৰিছিল আৰু আমাৰ সহযোগত বা আমাৰ অভিভাৱকসকলৰ সহযোগত এই অঞ্চলৰ মানুহৰ দিহা পৰামৰ্শতে তেওঁলোকে নতুনকৈ ভৱনটো আৰম্ভ কৰিছে। আজি আমাৰ বহৰীস্থিত এৰোমা ইংলিছ স্কুলৰ নতুন ভৱন নিৰ্মাণ যিটো ইনগ্ৰেশ্যন উদ্বোধনী কৰা হ'ল। নতুন কেইমহলীয়া হ'ব আমাৰ? তিনিমহলীয়া নতুন ভৱন আজি ইনগ্ৰেশ্যন কৰা হ'ল। ইয়াত স্মাৰ্ট ক্লাছ থাকিব, ইয়াত লাইব্ৰেৰী থাকিব, কমন ৰুম থাকিব, টিচাৰ্ছৰ ৰিডিং ৰুম থাকিব আৰু ডিজিটেল লাইব্ৰেৰী থাকিব। ইয়াৰে মানদণ্ড যথেষ্ট উন্নত, ষ্টেণ্ডাৰ্ডটো আমাৰ খুব শলাগিবলগীয়া আৰু কম্পেৰিজনত এই স্কুলটো আমাৰ টপত আছে। আমাৰ এই অঞ্চলৰ যিমানকেইটা ইংলিছ মিডিয়াম স্কুল আছে তাৰ ভিতৰত এৰোমা ইংলিছ স্কুল টপত আছে, উচ্চ স্থানত আছে। খুব ঠিক ইয়াতে ষ্টুডেণ্ট এতিয়া 500 আপ আছে। ইয়াতে ৰিজাল্ট খুবেই ভাল, 98%, 99% পাই আছে, 95% পাই আছে। ল'ৰা ছোৱালীৰ মাজত খুব কম্পিটিটিভ ল'ৰা ছোৱালী আৰু ফেকাল্টিবিলাক খুবেই ভাল। ফেকাল্টিসকলে মানে যৎপৰোনাস্তি ষ্টুডেণ্টবিলাকক আগুৱাই লৈ আহিছে। আপোনাৰ ইয়াত মানে সেই ক্লাছ কিমানলৈকে আছে? ক্লাছ 9লৈকে আছে বৰ্তমান, 9লৈকে পাইছে আৰু মানে আগুৱাই যাব।
হায়াৰ ছেকেণ্ডেৰীলৈকে যাব পাৰে মানে হায়াৰ ছেকেণ্ডেৰী মানে ক্লাছ 11-12 11-12 নতুন বিল্ডিঙৰ আপোনালোকে উদ্বোধনী কৰিলে উদ্বোধনী কৰিলোঁ নতুন বিল্ডিং উদ্বোধনী হ'ল আগতেও বিল্ডিং আছিলে কিন্তু তাতকৈ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডেভেলপ হ'ল আৰু বিল্ডিংটো উন্নত বিল্ডিং হ'ব এতিয়া এই বিল্ডিঙত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে সুবিধা পাব বহুখিনি ভাল সুবিধা পাব আৰু ইয়াতে মেডিকেল ফেচিলিটিও আছে ৰেডি মেডিকেল ফেচিলিটি সেইখিনিও আছে নাৰ্ছিং আছে ল'ৰা ছোৱালীক মানে নাৰ্ছিং কৰোৱা বা মেটাৰ্নিটি এইবিলাকো আছে মেটাৰ্নেল হেৰিও আছে